কুলহাটী, চেঁচামুখ আৰু দমদমা মণ্ডল সমল কেন্দ্ৰৰ যৌথ উদ্যোগত সামূহিক উৎসৱ বৰ্ণিল শোভাযাত্ৰাৰে মুখৰিত। সমগ্ৰ শিক্ষা কামৰূপ আৰু হাজো শিক্ষাখণ্ডৰ সহযোগত দমদমা আৰু কুলহাটী, চেঁচামুখ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে সামূহিক উৎসৱ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সামূহিক উৎসৱত দমদমা আৰু কুলহাটী, চেঁচামুখ সমল কেন্দ্ৰৰ 20খনকৈ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই সামূহিক উৎসৱৰ লগত সংগতি ৰাখি আজি দ্বিতীয় দিনা কুলহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে দাঙি ধৰিলে বিভিন্ন কলা কৃষ্টিৰ নিদৰ্শন। আনহাতে 12ৰহণীয়া শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থই। উক্ত অনুষ্ঠানত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইনামুল মজিদ সহিতে উপস্থিত থাকে কেইবাগৰাকী প্ৰশাসনিক বিষয়া। দমদমা কুলহাটী এই অঞ্চলটো এক উল্লেখযোগ্য অঞ্চল কামৰূপ জিলাৰ আৰু এই অঞ্চলৰ প্ৰায় 16খন আমাৰ প্ৰাইমাৰী স্কুল, তাৰ লগত মানে আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়, এইখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই গোটেইখিনি সামৰি এক সামূহিক উৎসৱ ইয়াত আজি উদযাপন কৰা হৈছে। বিভিন্ন কাৰ্যসূচীৰে ৰাতিপুৱা শোভাযাত্ৰা, এক বিশাল শোভাযাত্ৰা অনুষ্ঠান তেওঁলোকে কৰিলে আৰু তাৰপিছত মত বিনিময় অনুষ্ঠান এক ৰাখিছিলে আৰু তাত মোক আমন্ত্ৰণ জনাইছিল। গতিকে তাৰ কাৰণে মই আজি ইয়াতে আহি উপস্থিত হৈছোঁ আৰু প্ৰত্যেকখন স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল আহিছে, অভিভাৱক অভিভাৱিকাসকল আহিছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে। গতিকে তেওঁলোকৰ লগত কিছু মত বিনিময় কৰিলোঁ আৰু অকণমান নিজৰ কথাও কোৱা হ'ল আৰু লগতে বেচিকেলি পেৰেণ্টিং, আমি কেনেকৈনো ল'ৰা ছোৱালীখিনিক ডাঙৰ দীঘল কৰিম, কেনেকৈ তেওঁলোকক প্ৰতিপালন কৰিম, কেনেকৈ তেওঁলোকক সুনাগৰিক কৰিম, এই কথাখিনি অকণমান মানে আলোকপাত কৰি নিজৰ বক্তব্য ৰাখিলোঁ। মোৰ ভাল লাগিল আৰু আচলতে এনেকুৱা ধৰণৰ ইয়াত আমি দেখিছোঁ যে বিভিন্ন প্ৰদৰ্শনী কৰিছে। ইয়াৰ ফলত এটা হ'ল পাৰস্পৰিক সম্বন্ধ গঢ় লৈ উঠে, বিভিন্ন স্কুলৰ ইখন স্কুলৰ লগত ইখন স্কুলৰ সম্বন্ধ গঢ় লৈ উঠে আৰু প্ৰত্যেকখনৰ শিক্ষণ পদ্ধতি বা শিক্ষকজনৰ শিক্ষণ পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে। গতিকে এই যে আমাৰ বিভিন্নজনৰ মাজত তেওঁলোকৰ মাজতো বাৰ্তালাপ হ'ল, তেওঁলোকৰ মাজত শিক্ষণ প্ৰক্ৰিয়াৰ কথা বতৰাও হ'ল, এডুকেশ্যনেল যিবিলাক এছপেক্টবিলাক আলোচনা হ'ল, তাৰ ফলত মানে এই শিশুসকল সমৃদ্ধ হ'ব, শিক্ষকসকল সমৃদ্ধ হ'ব আৰু শিক্ষা ব্যৱস্থাত প্ৰণালীগত মানে উন্নতি হ'ব বুলি মই আশা কৰোঁ। স্কুলৰ একত্ৰীকৰণ, একতা, সম্প্ৰীতি, তাতোকৈ ডাঙৰ কথা যে এই অনুষ্ঠানটোৰ লগত আজি গুৰুত্বপূৰ্ণ দুখনমান আলোচনা আছে। বিভিন্ন অভিজ্ঞ ব্যক্তি জীৱনত কেনেকৈ সফল হ'ল, তেওঁলোকৰ যাত্ৰা পথৰ তেখেতৰ অভিজ্ঞতাসমূহ আজি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিব। 20খন স্কুলৰ অতি সুন্দৰ, অতি প্ৰশংসনীয়, অতি মহত্বপূৰ্ণ, অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান বুলি মই গণ্য কৰিছোঁ। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ, যিসকলে বা চৰকাৰে এই অনুষ্ঠানটি পতাৰ কাৰণে যিটো আগ্ৰহ প্ৰকাশ কৰিছে তাৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অভিজ্ঞ ব্যক্তিসকলৰ অভিজ্ঞতা বিতৰণ কৰাৰ এই যিটো প্ৰক্ৰিয়া তেখেতসকলে আৰম্ভ কৰিছে, এইটো সঁচাকৈয়ে প্ৰশংসনীয়, সঁচাকৈয়ে হৃদয় চুই যোৱা এটি অনুষ্ঠান। যে আমি সামূহিক উৎসৱটো আমাৰ দুটা ভেন্যুত আমি উদযাপন কৰিছিলোঁ। আমি 9 তাৰিখে আমি কুলহাটী হাইস্কুলত আমি খেল ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠানবিলাক কৰিছিলোঁ আৰু দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ 11 তাৰিখে। আজিৰ 11 তাৰিখৰ কাৰ্যসূচীত আমি আপোনাৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি উদযাপন কৰিছিলোঁ। গতিকে আমি আটাই লগ লাগি আমি ৰাইজৰ সহযোগত আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি সামূহিক উৎসৱটো উদযাপন কৰিছোঁ। আমাৰ এটাই লক্ষ্য, এটাই উদ্দেশ্য, আমি একত্ৰিত হৈ চৰকাৰী স্কুলৰ শিক্ষানুষ্ঠানবিলাক একত্ৰিত হৈ আমিও যে এনেকুৱা অনুষ্ঠান আমি কৰিব পাৰোঁ, আমি সেইটো আমি ধৰক আমি চেষ্টা কৰিছোঁ। আমি হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।